everyone, I hope you all are doing good. আজিৰ ভিডিঅ'ত আমি পঢ়িম আহোমসকলৰ বিষয়ে। আমাৰ এক্সামত আহোমসকলৰ বিষয়ে ভালেমান কোৱেশ্চন সুধি দিয়ে, যেনেকুৱা কোনজন আহোমৰ নাম কি আছিলে, কোনজন আহোমৰ টাইমত কি ইম্পৰ্টেণ্ট আৰ্কিটেকচাৰেল ৱৰ্কছ হৈছিলে, এইবোৰ আমাক এক্সামত সুধি দিয়ে। সো এই পাৰ্সপেক্টিভত আমি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিম আৰু ভিডিঅ'টো ভালদৰে চাব যাতে আপোনালোকে এক্সামত গৈ একো প্ৰব্লেম ফেচ নকৰে। সো আহোমসকলৰ প্ৰথম ৰজা আছিলে চুকাফা টাই ফেমিলিৰ আছিলে শানৰেছৰ, আৰু ইয়াৰ ঘৰ আছিলে মংমাওত। 1215ত ঘৰ এৰিছিলে আৰু অসমলৈ আহিছিলে। আহি 1228ত টিপাম নামৰ জেগাডোখৰত ই ফাৰ্ষ্ট হেডকোৱাৰ্টাৰ ইষ্টাব্লিছ কৰিছিলে। দেন 1253ত কি হয়, ই কিংডম ইষ্টাব্লিছ কৰে চৰাইদেউত পাৰ্মানেণ্টলি। আৰু তেতিয়া দুটা মিনিষ্ট্ৰিয়েল পোষ্ট বনাইছিলে, বুঢ়াগোহাঁই আৰু বৰগোহাঁই। আৰু বুৰঞ্জী ৰাইটিং তেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে এণ্ড 1268ত তেখেতৰ মৃত্যু হৈছিলে। দেন আহে আমাৰ চুতেউফা ৱেষ্টাৰ্ণ বাউণ্ডাৰী যোনটো আছিলে আহোমৰ, সেইটো এক্সটেণ্ড কৰিছিলে নামদাংলৈকে। দেন আমাৰ আহে চুবিনফাৰ টাইমত আহোম ছাবজেক্টছবিলাক ডিষ্ট্ৰিবিউট কৰা হৈছিলে বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ মাজত। দেন আমাৰ আহে টেৰিটৰি এক্সপানশ্যনো সি কৰিছিলে, মৰাণলৈকে কৰিছিলে, মৰাণ প্ৰিন্সেছক বিয়া পাতি। চুকাফাৰ সময়ত ফাৰ্ষ্ট কমতা কিংডমৰ লগত ৱাৰ হৈছিলে আৰু প্ৰতাপ ধ্বজৰ ছোৱালী যোনজনী আছিলে ৰগনী বা ৰজনী, তাইক বিয়া পাতিছিলে। দেন চুকাফাৰ সময়ত ইমান ইম্পৰ্টেণ্ট ইভেণ্ট হোৱা নাছিলে। চুতুফাৰ সময়ত এইটো জানি থ'লে হ'ল, আহোম চুতীয়া ৱাৰ ষ্টাৰ্ট হৈছিলে। দেন চুডাংফাক আমি বামুণী কোঁৱৰ বুলি জানো, কাৰণ সি ব্ৰাহ্মণিজমক আহোম কিংডমলৈ লৈ আহিছিলে আৰু অফিচিয়েল এণ্ট্ৰি অফ হিন্দুইজিম হৈছিলে আহোম কোৰ্টত। দেন তেতিয়া লৰ্ড বিষ্ণু আৰু আহোম ডাইটি চন্দ্ৰদেউ দুয়োটাৰে পূজা হৈছিলে। আৰু ফাৰ্ষ্ট কিং আছিলে চুডাংফা, যোনটো কৰনেশ্যন চেৰিমনি কৰিছিলে, ইন্ট্ৰডিউচ কৰিছিলে চিংগাৰী ঘৰ উঠা। আৰু ইয়াক হিন্দু টাইটেলি এজিউম কৰিছিলে, যোনটো টাইটেলটো হ'ল মহাৰাজা। দেন আমাৰ আহে চুহুংমুং আমাৰ ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াৰ সময়ত বহুতখিনি ডেভেলপমেণ্ট হৈছিলে আৰু ইয়াত পপুলাৰলি জনা যায় দিহিঙীয়া ৰজা হিচাপে। কেপিটেল আছিলে বকতাত, দিহিঙীয়া ৰিভাৰৰ পাৰত, আৰু হিন্দু টাইটেল আছিলে স্বৰ্গনাৰায়ণ। আৰু ইয়াৰ সময়ত ফাৰ্ষ্ট বুৰঞ্জী অসমীয়াত লিখা হৈছিলে। বুৰঞ্জীখনৰ নাম আছিলে শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মকথা। আৰু ফাৰ্ষ্ট আহোম কিং আছিলে যোনজনে চকাইৰা ইন্ট্ৰডিউচ কৰিছিলে, জোভিয়ান কেলেণ্ডাৰক এক্সক্লুড কৰিছিলে, যোনটো 60 ইয়াৰ্ছৰ এটা হিচাপ আছিলে। আৰু থাৰ্ড মিনিষ্ট্ৰিয়েল পোষ্ট এটা ইন্ট্ৰডিউচ কৰিছিলে বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁইৰ বাহিৰে, বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ বাহিৰে বৰপাত্ৰ গোহাঁই। চ' আৰু ফাৰ্ষ্ট এভাৰ চেন্সাছ হৈছিলে পপুলেশ্যনৰ ইয়াৰ সময়ত, চহুংমুঙৰ সময়ত তুলবাকখনৰ ইনভেজন হৈছিলে আৰু চুতীয়াসকলৰ লগত ৱাৰ হৈছিলে, এইখিনিয়ে জানি থ'ব। নীতিপালৰ লগত ইনভেজন হৈ তাৰপিছত 1523ত এনেক্স কৰিছিলে, আমি অলৰেডি কালি পঢ়িছিলোঁ। দেন ৰিকুভাহান চেৰিমনি ইয়াৰ সময়ত কি হৈছিলে, পতা হৈছিলে। দেন চদিয়াফুৱা গোহাঁই নামৰ পোষ্ট এখন বনোৱা হৈছিলে, যাক হেড কৰিছিলে ফ্ৰাচেংমুঙে। আৰু চদিয়াফুৱা গোহাঁইক কি কৰিছিলে, চুতীয়াসকলক মানে এডমিনিষ্টাৰ কৰাৰ কাৰণে বনোৱা হৈছিলে। দেন কাছাৰীসকলৰ লগত কনফ্লিক্ট হৈছিলে আৰু ফাৰ্ষ্ট আহোম কোচ ৱাৰ কাছাৰীসকলৰ ৱাৰ হৈছিলে 1526ত। আহোমসকলে তেতিয়া হাৰিছিলে। তেতিয়া লেটাৰন যেতিয়া আহোমসকলে জিকে, তেতিয়া মৰংগী খোৱা গোহাঁই কৰিছিলে, বনাইছিলে পোষ্ট এটা, আৰু কাছাৰী টেৰিটৰি এনেক্স কৰিছিলে। আৰু চুহুংমুঙক আহোম কিংডমৰ বিল্ডাৰ হিচাপে জনা যায়। দেন আমাৰ আহে চুকলেংমুং হ'ল গড়গয়া ৰজা। আৰু গড়গয়া ৰজা কিয় কোৱা হয়, ই গড়গাঁৱলৈকে কেপিটেল শ্বিফ্ট কৰিছিলে, আৰু গড়গাঁও টেংক আৰু নাগাআলি ৰোড ইয়াৰ সময়ত বনোৱা হৈছিলে, আৰু ফাৰ্ষ্ট আহোম কোচ ৱাৰ ইয়াৰ সময়তে ষ্টাৰ্ট হৈছিলে। দেন আমাৰ আহে চুকাফাক আমি কি বুলি জনা যায়, খুৰা ৰজা। আৰু খুৰা ৰজা এইকাৰণে জনা যায়, সি এলিফেণ্ট হাণ্টিঙৰ টাইমত পৰি গৈছিলে, ভৰি এখন হৈছিলে, তাতে ভৰিত
দুখ পাইছিলে দেন ফৰ্ট এগেইনষ্ট টু ভুয়েৰ্ছ টেকেৰী ৰজা আৰু ভেলাৰাজৰ লগত সি যুদ্ধ কৰিছিলে আৰু ইয়াৰ সময়ত আহোম কোচ কনফ্লিক্ট হৈছিলে আৰু ট্ৰিটি অফ মাজুলী বহুত ইম্পৰ্টেণ্ট ট্ৰিটি হয় এই ট্ৰিটি অফ মাজুলী চাইন হৈছিল 1562 দেন আহে আমাৰ প্ৰতাপসিংহ বুঢ়া ৰজা বুলি জনা যায় চুচেংফা হ'ল আহোম নাম আৰু বুদ্ধি স্বৰ্গনাৰায়ণ হিন্দু টাইটেল হয় আৰু গজপতি টাইটেল লৈছিলে ফৰ এলিফেণ্ট হাণ্টিং আৰু অভাৰঅল চেঞ্চাছ মডাৰ্ণ লাইনত হেৰি কৰিছিলে কণ্ডাক্ট কৰিছিলে আৰু এছামিজটো অফিচিয়েল লেংগুৱেজ হিচাপে এডপ্ট কৰা হৈছিলে আৰু পোষ্ট আৰু এটা নতুনকৈ বনাইছিলে বৰফুকনৰ পোষ্ট লানি বানিচিয়া আছিলে ফাৰ্ষ্ট বৰফুকন তাৰপিছত আৰু এটা পোষ্ট বনোৱা হৈছিল বৰবৰুৱা যাৰ কাৰণে মোমাই তামুলী বৰবৰুৱা হেৰি হৈছিলে বৰবৰুৱা পোষ্টত মোমাই তামুলী বৰবৰুৱাক হেৰি কৰিছিলে পঠাই থৈছিলে দেন মোমাই তামুলী বৰবৰুৱাই আকৌ কৰিছিলে কি পাইক ছিষ্টেম ইন্ট্ৰডিউচ কৰিছিলে পাইক ছিষ্টেম হৈছে কি যে 15 to 50 ইয়াৰ্ছৰ যোনবিলাক চিটিজেন্স আছিলে সিহঁতে গোট মিলি কিনে চাৰিজন পাইক মিলি এটা গোট হয় গোট মিলি কিনে ৰজাক সাৰ্ভিস ৰেন্ডাৰ কৰিব লাগিছিলে লেটাৰ অন এই চাৰিজন মিলি এটা গোট যে হৈছিলে এটো তিনিজনলৈকে ৰিডিউস কৰা হৈছিলে কাৰ সময়ত ৰাজেশ্বৰ সিংহৰ সময়ত দেন ইয়াতে আমি পাইক বিলাকক ফাৰ্দাৰ ডিভাইড কৰিছিলে খেল লৈকে উইথ ৰেগুলাৰ গ্ৰেডেশন অফ অফিচিয়েলস বৰা নামৰ খেলত হেই হৈছিলে 20 পাইক্স আছিলে শইকিয়া 100 পাইক্স হাজাৰিকা 1000 পাইক্স ৰাজখোৱা 3000 পাইক্স আৰু ফুকন 6000 পাইক্স আৰু ফাৰ্ষ্ট মোগল ইনভেজন হৈছিলে প্ৰতাপসিংহৰ টাইমত আৰু ফাৰ্ষ্ট ৱাৰ যোনটো হৈছিলে মোগলৰ লগত আহোম মোগল ৱাৰ হেতু ভৰলী নদীৰ পাৰত হৈছিল 1615 আৰু ট্ৰিটি অফ আসৰুৰ আলী সাইন কৰা হৈছিলে আহোম আৰু মোগল সকলৰ মাজত 1639 দেন আমাৰ আহে চুৰামফা আমি ভগাৰজা বুলি জানো তো চুৰামফাৰ বিষয়ে ইমান এটা ইম্পৰ্টেন্ট হেই নাই সো নেক্সট আমাৰ আহে সুতিনফাক আমি নৰিয়া ৰজা বুলি জনা যায় আৰু ইয়াক কেকৰা ৰজা বুলিও জনা যায় কাৰণ ইয়াৰ স্পাইনটো ভাঙিছিলে দেন আমাৰ আহে সুতামলা আৰু এটা নাম আছিলে কি জয়ধ্ব সিংহৰ সময়ত মিৰ্জুমলাৰ ফাৰ্ষ্ট ইনভেজন হৈছিলে অসমত আৰু হি হেই কৰিছিলে গড়গাঁৱলৈকে পলাই গৈছিলে যাৰ কাৰণে ইয়াত ভগনিয়াৰ ৰজা বুলি কোৱা হয় আৰু আহোম কোৱান ইন্ট্ৰডিউচ হৈছিলে ইয়াৰ সময়ত জয়ধ্ব সিংহৰ সময়ত আৰু লেটাৰ অন মিৰ্জুমলাৰ যোনটো অসম ইনভেজন হৈছিলে হেতু সময়ত লাষ্টত গৈ ট্ৰিটি অফ ঘিলাজাৰি ঘাট সাইন হৈছিলে 22 জানুৱাৰী 1663 তাৰ পিছত আহে চক্ৰধ্বজৰ আৰু এটা নাম আছিলে সুপুংমে দেন আমাৰ আহে কি যে বেটেল অফ আলাবয় হৈছিলে ইয়াৰ টাইমত আৰু হৰাইঘাটৰ আগত এইটো বেটেল বহুত ট্ৰেজিক আছিলে 1669 হৈছিলে আৰু আগষ্ট 1669 এদিন ট্ৰিটিটো সাইন কৰা হৈছিলে আৰু নেক্সট আহে আমাৰ উদয়াত্ত সিংহৰ আহোম নাম আছিল সুনিয়াতফা আৰু ইয়াৰ সময়তে হৰাইঘাটৰ ৰণ হৈছিলে 1671ত আৰু তেতিয়া প্ৰাইম মিনিষ্টাৰ আছিলে অতন বুঢ়াগোহাঁই আৰু কি হৈছিলে হাদিৰা চৌকি গোৱালপাৰা বিকেম নিউ বাউণ্ডাৰী অফ আহোমছ এণ্ড মোগলছ দেন আমাৰ আহে চুলিকফা ইয়াক লৰা ৰজা বুলি জনা যায় কাৰণ 14 বছৰ বয়সত হেই হৈছিলে ৰজা হৈছিলে আৰু জয়মতীৰ যোনটো এপিসোড হৈছিলে ইয়াৰ সময়তে হৈছিলে আৰু তাৰ পিছত আমাৰ আহে গদাধৰ সিংহ অলসো নন এজ গদাপানী সো আহোম নাম আছিল সুপাতফা আৰু কেপিটেল আছিল বৰকোলাত আৰু শক্তিজুমৰ ফলোৱাৰ আছিলে আৰু উমানন্দ টেম্পল বনাইছিলে আৰু দোদৰ আলী বনাইছিলে ডিব্ৰুগড় টু গোলাঘাট লৈকে এণ্ড দেন আমাৰ আহে আহোম আৰু মোগলৰ লাষ্ট বেটেল হয় বেটেল অফ ইটাখুলি 1682 হয় আৰু নৰ্থ ইষ্টৰ প্ৰথমজন ৰুলাৰ হয় যোনজনে ল্যান্ড সাৰ্ভে কৰাইছিলে দেন আমাৰ আহে ৰুদ্ৰসিংহৰ নিকনেম আছিল লাই আৰু আহোম নাম আছিল সুক্ৰাংফা আৰু অসমৰ বিগেষ্ট টেংক যোনটো হয় জয়সাগৰ টেংক আৰু ইয়াৰ পাৰত থকা জয়দল মন্দিৰ ইয়াৰ সময়তে মানে হেই হৈছিলে বনোৱা হৈছিলে ইয়াৰ মাক জয়মতী কুঁৱৰীক ট্ৰিবিউট দিয়াৰ কাৰণে দেন 7 ষ্ট্ৰীট কাৰেংঘৰ ইয়াৰ সময়ত বনোৱা হৈছিলে
and a special khel system called Boiragi was created. Then Ronghor বনাইছিলে ইয়াৰ সময়ত নামদাং ষ্টন ব্ৰিজ 1703 ইয়াৰ সময়তে বনাইছিল দেন আৰু কেইটামান পোষ্ট ইন্ট্ৰোডিউস কৰিছিলে বায়ান বৰুৱা গায়ন বৰুৱা হেনছোৱা বৰুৱা কুকুৰা সোৱা বৰুৱা আৰু কোড পইণ্ট কেইটা আপোনালোকে চাই ল'ব পাৰে দেন শিৱসিংহৰ শিৱসিংহই কি কৰিছিলে যে গৌৰীসাগৰ টেংক যোনটো হয় গৌৰীসাগৰ টেংক বনাইছিলে শিৱদল বিষ্ণুদল দেৱীদল এইবোৰ বনাইছিলে আৰু দীৰ্ঘশ্বৰী টেম্পল ইয়াৰ সময়তে বনোৱা হৈছিল আৰু শক্তিজমক ষ্টেট ৰিলিজন হিচাপে ঘোষণা কৰিছিলে দেন আমাৰ আহে প্ৰমত্ত সিংহ ৰংঘৰটো ৰিবিল্ড কৰিছিলে ফাৰ্ষ্ট বেম্বুৰে বনাইছিলে ৰংঘৰ ইয়াৰ সময়ত প্ৰমত্ত সিংহৰ সময়তে মানে ইটাৰে বনাইছিলে কংক্ৰিটেৰে ৰংঘৰ বনাইছিলে দেন কনষ্ট্ৰাক্টেড ৰুদ্ৰসাগৰ এণ্ড শুক্লেশ্বৰ টেম্পলছ আৰু আমাৰ নেক্সট আহে ৰাজেশ্বৰ সিংহই কি কৰিছিল মণিপুৰলৈ আৰ্মি পঠাইছিলে জয় সিংহ মণিপুৰ ৰজাক হেল্প কৰাৰ কাৰণে বাৰ্মিছৰ এগেইনষ্টত ৱাৰত দেন মণিপুৰৰ কুইন কুৰাংগায়ানিক বিয়া পাতিছিলে আৰু কাৰেংঘৰ বনাইছিলে গড়গাঁৱত বশিষ্ঠ আশ্ৰম বনাইছিলে নৱগ্ৰহ মন্দিৰ বনাইছিলে চিত্ৰাচল মন্দিৰ বনাইছিলে খৰগৰি দেৱালয় বনাইছিলে আৰু তলাতল ঘৰ বনাইছিলে দেন আহে লক্ষ্মী সিংহে ৰুদ্ৰসাগৰ টেংক বনাইছিলে আৰু বাগীদল টেম্পল বনাইছিলে আৰু ইয়াৰ সময়ত ফাৰ্ষ্ট মোৱামৰীয়া ৰেবেলিয়ন হৈছিল 1769 ৰুদ্ৰসিংহৰ টাইমত দেন আহে গৰিনাথ সিংহই যোৰহাট চিটি বনাইছিলে যোনটো আহোমসকলৰ লাষ্ট কেপিটেল আছিলে আৰু সেকেন্ড আৰু থাৰ্ড মোৱামৰীয়া ৰেবেলিয়ন ইয়াৰ টাইমতে হৈছিলে যেতিয়া ব্ৰিটিছে ট্ৰুপ পঠাইছিলে 1792 থমাস ওয়েলছৰ আন্ডাৰত বাৰ্মিছৰ এগেইনষ্টত ৱাৰত হেল্প কৰাৰ কাৰণে এতিয়াৰ পৰা মানে ব্ৰিটিছৰ এন্ট্ৰি অসমত হ'ব ধৰিলে আৰু ইয়াৰ পিছত আহে কমলেশ্বৰ সিংহৰ বিষয়ে আমি চাম যে আহোম নাম আছিল চুকলিংফা আৰু দ্বন্দ্বদ্ৰ হৈছিল ইয়াৰ সময়ত আৰু দ্বন্দ্বদ্ৰটো কি আছিল ৰেবেলিয়ন এগেইনষ্ট আহোমছ দেন আহে আমাৰ চন্দ্ৰকান্ত সিংহ আহোম নেম হ'ল চুটিংফা আৰু ফাৰ্ষ্ট বাৰ্মিছ ইনভেজন হৈছিল মাৰ্চ 1817 ইয়াৰ সময়তে আৰু পুৰন্দৰ সিংহ ৰজা বনাইছিলে বাৰ্মিছসকলে দেন আহে পুৰন্দৰ সিংহ পলিটিকেল সিচুৱেশ্যন আনষ্টেবল আছিলে সেকেন্ড বাৰ্মিছ ইনভেজন হৈছিলে ইয়াৰ সময়ত এণ্ড চন্দ্ৰকান্ত সিংহক এগেইন বাৰ্মিছে ৰজা বনাইছিলে টিটুলাৰী ৰজা মানে বনাই থৈ দিছিলে সেকেন্ড টাইমটো চন্দ্ৰকান্ত সিংহল আৰু ইয়াৰ সময়ত এগেইন থাৰ্ড বাৰ্মিছ ইনভেজন হৈছিল আৰু লাষ্ট আহোম বাৰ্মিছৰ ৱাৰত অসম চৌকি নামৰ জেগাডোখৰত হৈছিলে 1822 আৰু আহোম হাৰিছিলে দেন 1826ত হেই হৈছিলে ট্ৰিটি অফ ইয়াণ্ডাবু সাইন হৈছিলে যোনটো ফাৰ্ষ্ট এংলো বাৰ্মিছ ৱাৰ আছিলে আৰু এইটো ৱাৰৰ এণ্ডত ট্ৰিটি অফ ইয়াণ্ডাবু 1826ত হৈছিলে লৰ্ড আৰ্মহাষ্ট তেতিয়া গভৰ্ণমেণ্ট আছিলে গভৰ্ণৰ আছিলে 24 ফেব্ৰুৱাৰী 1826ত হেতু ট্ৰিটিটো সাইন হৈছিলে আৰু এনেকে আহোমসকলৰ 600 ইয়াৰ্স লং যোনটো ৰুল হয় এটো শেষ হৈ গৈছিলে আৰু এতিয়া ব্ৰিটিছ ৰুল আমাৰ অসমত ষ্টাৰ্ট হ'ব ধৰে দেন মডাৰ্ণ হিষ্ট্ৰী যদি আমি চাওঁ ইয়াতে কোম্পানী ৰুল অসমত এষ্টাব্লিছ হৈ আছিলে ইয়াতে ডেভিড স্কট এপইন্টেড এজ এজেন্ট টু গভৰ্ণৰ জেনেৰেল from Eastern Frontier from Kachar in the south to Sikkim in north in 1823 হৈছিলে আৰু 1828ত ব্ৰিটিছ পাৰ্মানেন্টলি annexed Lower Assam and Scott was entrusted to administer then কেপ্টেইন নিউভাইল কি কৰিছিলে আপাৰ আসামত ইয়াক এপইন্ট কৰিছিলে হেডকোৱাৰ্টাৰ বিশ্বনাথত ৰাখিছিলে পলিটিকেল এজেন্ট আছিলে আৰু ব্ৰিটিছৰ এগেইনষ্টত তেতিয়া আপৰাইজিং হ'ব ধৰিছিলে ফাৰ্ষ্ট আপৰাইজিং কি হৈছিলে আমাৰ in 1828 গন্ধৰ কোৰৰ আপৰাইজিং হৈছিলে গন্ধৰ কোৰ ধনজাই আৰু ফৰ্মাৰ বুঢ়াগোহাঁই ধনজাই ফৰ্মাৰ বুঢ়াগোহাঁই আছিলে দেন গন্ধৰ কোৰ সাৰেন্ডাৰ কৰিছিলে আৰু 7 বছৰৰ কাৰণে জেলত ভৰাইছিলে আৰু ধনজয় কেপচাৰ্ড বাট লেটাৰ ফ্লেড টু নাগা হিলছত পলাই গৈছিলে দেন সেকেন্ড আপৰাইজিং হয় সেকেন্ড আপৰাইজিঙত ইয়াং গমদেও আৰু আহোম প্ৰিন্স আছিলে আৰু পাৰ্মানেন্টলি prematurely ended as he fall trap of Subedar of Sodiar Subedaৰৰ ট্ৰেপত আহি গৈছিলে
যাৰ কাৰণে এইটো ছেকেণ্ড আপৰাইজিংটো তেতিয়াই শেষ হৈ গৈছিলে থাৰ্ড আপৰাইজিং এগেইন ধনঞ্জয় যে নাগা হিলত গৈছিলে ধনঞ্জয় ৰিটাৰ্ণ হৈ 1829 থাৰ্ড আপৰাইজিং কৰিছিলে আৰু ইয়াৰ দুটা ল'ৰা আছিলে হৰকান্ত আৰু হৰনাথ সিহঁতক লৈছিলে আৰু ইয়াৰ ছান ইন লক লৈছিলে জেউৰাম দুলীয়া ফুকন পিয়লি ফুকন বদন বৰফুকনৰ কি ল'ৰা দেন দুৰাম দিহিঙীয়া বৰুৱা আৰু কৃষ্ণনাথ এণ্ড সিংফসকল আছিলে দেন ৰূপচান্দ কোঁৱৰ যোনজন আছিলে ৱাজ প্ৰজেক্টেড এজ ফিউচাৰ কিং অফ আছাম অসমৰ ফিউচাৰ কিং হিচাপে ইয়াক নমিনেট কৰিছিলে মানে সিহঁতে এণ্ড 1830 পিয়লি ফুকন এণ্ড জেউৰাম দুলীয়া বৰুৱা ৱাজ হেংড ব্ৰিটিছসকলে সিহঁতক হেৰি কৰিছিলে কেপচাৰ কৰিছিলে কৰি পিয়লি ফুকন আৰু জেউৰাম দুলীয়া বৰুৱাক ফাঁচি দিছিলে দেন আহে আমাৰ পুৰন্দৰ সিংহ লাষ্ট আহোম ৰুলাৰ আছিলে ব্ৰিটিছ সকলে ইয়াক ৰিইনষ্টল কৰিছিলে থ্ৰনত আপাৰ আছামত হেডকোৱাৰ্টাৰ যোৰহাট আৰু ট্ৰিটি অফ গুৱাহাটী ৱাজ চাইনড ইন 1833 আৰু এই 1833 কি হৈছিলে ব্ৰিটিছসকলে অসমখনক কি কৰিছিলে এনেক্স কৰি লৈছিলে আৰু এনেক্সেশ্যন অফ কাছাৰ এণ্ড জয়ন্তীয়া এইটো হৈছিলে কিং অফ কাছাৰ গোবিন্দ চন্দ্ৰ ৱাজ এছিচিনেটেড আৰু ইয়াৰ ডিচেণ্ডেণ্ট যোনজন আছিলে ই 1832 মানে কি কৰিছিলে ব্ৰিটিছসকলৰ লগত কি কৰি ৱাৰত হাৰ মানিছিলে আৰু 1832 ব্ৰিটিছসকলে এনেক্স কৰি লৈছিলে আৰু চিমিলাৰলি জয়ন্তীয়েও 1835 এনেক্স কৰি লৈছিলে আৰু ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট আৰু অসমৰ বিষয়ে চাব গ'লে মণিৰাম দেৱান আছিলে মণিৰাম দত্ত বৰুৱাৰ আচল নাম বুৰঞ্জীৰ বিবেক ৰত্ন বুলি জনা যায় দেন শিৱসাগৰত জন্ম হৈছিলে ৱাৰ্ক কৰিছিলে মিনিষ্ট্ৰী অফ পুৰন্দৰ সিংহত টিল এনেক্সেশ্যন আৰু ৰিভল্ট অফ 1857ত কি হৈছিলে দেয়াৰ ৱাজ ৰেজিমেণ্টছ ষ্টেচন ইন আছাম লাইট ইনফেণ্ট্ৰি বেটেলিয়ন আণ্ডাৰ মেজৰ হেমি হেডকোৱাৰ্টাৰ ডিব্ৰুগড় আৰু আছাম লাইট ইনফেণ্ট্ৰি বেটেলিয়ন হেডকোৱাৰ্টাৰ গুৱাহাটী আৰু মণিৰাম দেৱান এণ্ড কন্তবেশ্বৰ সিংহ কি কৰিছিলে ৰেইজ হৈছিলে এই ৰিভল্টত আৰু তাৰ পিছত সিহঁতক ছাপ্ৰেছ কৰিছিলে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক হেৰি কৰিছিলে হেং কৰিছিলে 16 ফেব্ৰুৱাৰী 1858ত কন্তবেশ্বৰ সিংহ কি কৰিছিলে ছাৰ্ভেইলেঞ্চত ৰাখিছিলে আৰু ফাৰ্ষ্ট লেংগুৱেজ ইছ্যু হৈছিলে 1836ত বেংগলী লেংগুৱেজক অফিচিয়েল লেংগুৱেজ হিচাপে দিছিলে দেন আনন্দৰাম ঢেকিয়াল ফুকনে পেম্ফলেট লিখিছিলে চিডোনেম হৈ এ নেটিভ তাৰপিছত ডিফেণ্ডেড আছামিজ লেংগুৱেজ ই মানে পেম্ফলেট লিখি অসমীয়া লেংগুৱেজটোক মানে ডিফেণ্ড কৰি আছিলে আৰু ফাৰ্ষ্ট এছামিজ জাৰ্নেল অৰুণোদয় পাব্লিছ কৰা হৈছিলে 1846ত এডিটৰ আছিলে ডক্টৰ নাথান ব্ৰাউন দেন 1873ত এছামিজ ৱাজ মেড অফিচিয়েল লেংগুৱেজ এইবোৰ কৰাৰ পিছত 1873ত অসমীয়াক অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতি দিছিলে দেন পিজেণ্ট ৰিভল্ট হৈছিলে আমাৰ পিজেণ্ট ৰিভল্ট আছিলে ফুলগুৰি আপৰাইজিং 1861ত আৰু ফাৰ্ষ্ট পিজেণ্ট মুভমেণ্ট আছিলে এইটো অসমৰ আৰু অপিয়াম কাল্টিভেশ্যনৰ ওপৰত হেৰি কৰাৰ কাৰণে টেক্সেশ্যনৰ কাৰণে বেনৰ কাৰণে তাৰপিছত লেণ্ড ৰেভিনিউ বঢ়োৱাৰ কাৰণে জিউমাৰ চন ইম্পজিং টেক্স অন কাল্টিভেশ্যন অফ তামোল এণ্ড পাণৰ কাল্টিভেশ্যনৰ কাৰণে টেক্স লগাইছিলে সেইটো কাৰণে এইটো ফুলগুৰি আপৰাইজিংটো ফুলগুৰি ধোৱা বুলি যোনটো জনা যায় সেইটো হেৰি কৰিছিলে টুক প্লেচ হৈছিলে আৰু ব্ৰিটিছ কমিশ্যনাৰ লিউটেনেণ্ট ছিংগাৰ এইটো আপৰাইজিঙত ইয়াত ডেথ হৈছিলে দেন আমাৰ আহে ৰংগিয়া আপৰাইজিং 24 ডিচেম্বৰ 1893 হৈছিলে ৱেল প্ৰটেষ্টাৰ লুটেড বাজাৰ আৰু পত্ৰঘট ৰিভল্ট হৈছিলে জানুৱাৰী 1894 আৰু এইটোক অসমৰ জালিয়নৱালা মাছাকাৰ বুলি জনা যায় আৰু 2000 মানুহ মানে এছেম্বল হৈছিলে আৰু সিহঁতক মানে ক'ত এছেণ্ড হৈছিলে মানে এণ্ডাৰছনৰ কিহত বাংলৰ আগত হেৰি হৈছিলে এছেম্বল হৈছিলে আৰু পুলিচে অপেন ফায়াৰ কৰিছিলে আৰু অফিচিয়েল ৰিপৰ্ট মতে 15 ডেথ আৰু চিভিয়াৰ ইনজিয়ৰ্ড হৈছিলে কিন্তু একচুৱেলি ইয়াতকৈ বহুত বেছি হৈছিলে আৰু লাচিমাৰ পিজেণ্ট ৰিভল্ট হৈছিলে 1894ত দেন আমাৰ আহে লোকেল পলিটিকেল এছ'চিয়েশ্যন কিছুমান যোৰহাট সাৰ্বজনিক সভা 1884ত জগন্নাথ বৰুৱাই ফৰ্ম কৰিছিলে দেন ইয়াৰ প্ৰেচিডেণ্ট আছিলে ৰাজা নৰনাৰায়ণ সিংহ ছেক্ৰেটাৰী আছিলে জগন্নাথ বৰুৱা আৰু প্ৰটেষ্ট এগেইনষ্ট 1905 বেংগল পাৰ্টিশ্যনতো যোৰহাট সাৰ্বজনিক সভাই অংশগ্ৰহণ কৰিছিলে দেন অসম এছ'চিয়েশ্যন আছিলে
ফৰ্ম হৈছিলে 1903 বাই মানিক চন্দ্ৰ বৰুৱা প্ৰেচিডেণ্ট আছিল প্ৰভাত চন্দ্ৰ বৰুৱা ভাইচ প্ৰেচিডেণ্ট জগন্নাথ বৰুৱা আৰু জেনেৰেল ছেক্ৰেটাৰী আছিলে মানিক চন্দ্ৰ বৰুৱা এই হেডকোৱাৰ্টাৰ আছিলে গুৱাহাটীত আৰু ফাৰ্ষ্ট সেশ্যন আছিলে 1905ত তাৰপিছত লিটাৰেৰী এছ'চিয়েশ্যন আছিলে যেনেকুৱা অসম দেশ হিতাখিনি সভা এইটো ফৰ্ম হৈছিলে 1885ত পিয়লি বৰুৱা শিফাগড়ৰ পৰা এইটো ফৰ্ম কৰিছিলে অসমীয়া ভাষা উন্নতি সাধনী সভা আছিলে 1888ত ফৰ্ম হৈছিলে মান্থলি মেগাজিন জোনাকী পাব্লিছ কৰিছিলে ফাৰ্ষ্ট ইছ্যু হৈছিলে জোনাকী মেগাজিন 1889ত ফাৰ্ষ্ট এডিটৰ আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু জোনাকী যুগত ত্ৰিমূৰ্তি বুলি জনা যায় হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা দেন আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি আছিলে ফৰ্ম হৈছিলে জুন 1921ত ফাৰ্ষ্ট প্ৰেচিডেণ্ট আছিলে কুলাধৰ চলিহা ফাৰ্ষ্ট ছেক্ৰেটাৰী আছিলে নবীন চন্দ্ৰ বৰদলৈ আৰু আসাম প্ৰদেশ কংগ্ৰেছ কমিটি ফৰ্ম 1920 চনত নাগপুৰ সেশ্যনত আপিল কৰিছিল যে লিডাৰ্ছ ফ্ৰম ABCC এজ লেংগুৱেজ হেড বিন সেনচিটিভ ইছ্যু ইন আসাম দেন আমাৰ ইয়াতে কি পইণ্ট যদি কেইটামান চাওঁ যে কি পইণ্ট হ'ল যে ডিউৰিং স্বদেশী মুভমেণ্ট অফ আসাম সেৱা সংঘ কি কৰিছিল অম্বিকাগিৰি ৰায় চৌধুৰীৰ আছিলে সিহঁতে পাৰ্টিচিপেট কৰিছিলে 1916ত অসম ষ্টুডেণ্টছ এছ'চিয়েশ্যন ফৰ্ম হৈছিলে 1926ত INCৰ পাণ্ডু সেশ্যন হৈছিলে এণ্ড ইয়াতে শ্ৰীনিবাস আয়াৰ ৱাজ প্ৰেচিডেণ্ট এণ্ড নবীন চন্দ্ৰ বৰদলৈ ৱাজ দ্য ছেক্ৰেটাৰী দেন 1921ত ডায়াৰ্কি অসমত ইন্ট্ৰডিউচ হৈছিলে আৰু নবীন চন্দ্ৰ বৰদলৈ স্পক্স পাৰ্চন আছিলে লীলাধৰ বৰুৱা কি হৈছিলে ৱাজ ৰিপ্ৰেজেণ্টেটিভ অফ আসাম টু টেক পাৰ্ট ইন দাণ্ডি মাৰ্চত অসমৰ পৰা লীলাধৰ বৰুৱা জইন কৰিছিলে দেন পুষ্পলতা দাস আৰু মহেন্দ্ৰ নাথ হাজৰিকা ইয়াত দুজনে কি কৰিছিলে মৃত্যু বাহিনী ফৰ্ম কৰিছিলে আৰু সুচাইডেল স্কোৱাড ফৰ্ম কৰিছিলে আৰু 1937ত প্ৰভিন্সিয়েল ইলেকশ্যন হৈছিলে অসমত আণ্ডাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ 1935 আৰু মোহাম্মদ ছাইদুল্লাহ কোৱালিশ্যন মিনিষ্ট্ৰী ফৰ্ম হৈছিলে এণ্ড গভৰ্ণৰ জেনেৰেল অফ আসাম ডিউৰিং ছাইদুল্লাহ গভৰ্ণমেণ্ট ৱাজ ছাৰ ৰবাৰ্ট নীল ৰেইড আৰু ডিউৰিং কুইট ইণ্ডিয়া মুভমেণ্ট আগষ্ট মুভমেণ্ট বুলিও জনা যায় গহপুৰত কি হৈছিলে কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বট ডাউন কৰা হৈছিলে আৰু চন্দ্ৰকান্ত বৰুৱা পাৰ্টিচিপেটেড ইন ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স ফ্ৰম আসাম চ' এইখিনিতে আমি অসমৰ হিষ্ট্ৰী শেষ কৰিছোঁ কালিৰ পৰা আমি অসমৰ জিঅ'গ্ৰাফি চাওঁ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ গাইজ হেভ এ গুড ডে